এই বস্তুবিলাক সম্পূৰ্ণ মিছা কথা মোৰ ওপৰত এটা অভিযোগ আনিছে। কাৰণ মই 2007 চনৰ পৰা 2016 চনলৈকে মই এই জাতীয় বিদ্যালয়ত কৰ্মৰত অৱস্থাত আছিলোঁ। কিন্তু এইখিনি মাজত 2 বছৰমান মই এই অধ্যক্ষ পদত আছিলোঁ। কিন্তু অধ্যক্ষ পদত থকা সময়ত কিন্তু মোৰ যিখিনি প্ৰাপ্যধন এই শ্বেয়াৰ হোল্ডাৰৰ পইচা মোক 1 টকাও দিয়া নাই। সিহঁতে জালিয়াতি কৰি মোক হেৰি কৰিছে, এই স্কুলৰ পৰা বিদায় কৰিছে। বিদায় দিয়াৰ মূল উদ্দেশ্যটো হৈছে মোক প্ৰপ'জেল দিছিলে যে স্কলাৰশ্বিপৰ হেৰি কৰিব লাগে, কাম কৰিব লাগে। কিন্তু মই স্কলাৰশ্বিপৰ কাম কৰা নাছিলোঁ আৰু মই কৈছোঁ যে নহয়, এইবিলাক বেয়া বস্তু, মই কাম নকৰোঁ। কিন্তু বেমাৰটো হৈছে এইটোৱে, মই কিয় নকৰিলোঁ? স্কলাৰশ্বিপৰ কাম ভুৱা কাম। কিন্তু মোক অফাৰ দিছিলে যে স্কলাৰশ্বিপৰ কাম কৰিব লাগে। মই কৈছোঁ যে নহয়, স্কলাৰশ্বিপৰ কাম মই নকৰোঁ। কিন্তু সেইটো হৈছে আচল সিহঁতৰ উদ্দেশ্য হৈছে যে স্কুলৰ পৰা টকা লাখ লাখ টকাও আত্মসাৎ কৰিব। পিছত মোক উলিয়াই দি পেলাই বেলেগ এজনক আনি পেলাই তাৰ পৰা মানে লটিগুটি বহুত কিবা কৰিছে। এতিয়া আপোনালোকৰ চেনেলৰ জৰিয়তে মই জনাব বিচাৰিছোঁ, আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ ৰাজহ বিভাগৰ মন্ত্ৰী মহোদয়, আমাৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে দগাঁও আদৰ্শ জাতীয় বিদ্যালয় যিখন প্ৰতিষ্ঠিত হৈছে, এই প্ৰতিষ্ঠিত হোৱা জাতীয় বিদ্যালয়খনত মই কৰ্মৰত অৱস্থাত অধ্যক্ষ পদত আছিলোঁ 2 বছৰমান। কিন্তু ইয়াত মই শ্বেয়াৰ হোল্ডাৰত আছিলোঁ, কিন্তু শ্বেয়াৰ হোল্ডাৰৰ পইচাটো মোক দিয়া নাই। কিন্তু এই ক্ষেত্ৰত দেখা গৈছে এই ডিঙৰ বিধায়ক আমিনুল ইছলাম তেখেতে এই কামত হস্তক্ষেপ কৰি আছে, মোৰ এটা সন্দেহ। আৰু তেখেত মোৰ একেলগে সহযোগ একেলগে পঢ়িছিলোঁ কলেজত। কিন্তু তাক মই বহুত বিচাৰ দিছোঁ যে ভাই, মই দুখীয়া মানুহ, মোক পইচাটো হেৰি দি দিয়া। সেইখন বিদ্যালয়ৰ পৰা আপোনাক আনুষ্ঠানিকভাৱে বিদায় দিয়া হৈছিল নে? মোক আনুষ্ঠানিক হিচাপে বিদায় দিছে 2016 চনৰ জুলাই মাহত মোক আনুষ্ঠানিক হিচাপে বিদায় দিছে। আৰু আমিনুল হাজিয়ে মোক প্ৰস্তাৱটো আনিছে, মোক অপসাৰণ কৰিব লাগে।